আজি দৌল উৎসৱ আৰু দৌল উৎসৱ উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো ব্যাপক উৎসৱ দেখা গৈছে আৰু এই মুহূৰ্তে আমি পৌঁছাইছোঁ মঙলদৈ নিকটৱৰ্তী শইকীয়াপাৰা গাঁৱত আৰু শইকীয়াপাৰা গাঁৱতো এই ধৰণৰ সকলো ৰাইজে হোলী উপলক্ষে মাংগলিকভাৱে শোভাযাত্ৰা কৰিছে সকলো ওলাই আহিছে আমি দেখুৱাইছোঁ পৰিৱেশ পদূলিয়ে পদূলিয়ে এই ধৰণে গুৰু গোসাঁইক আদৰাৰ যি পৰম্পৰা দেখা গৈছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশ এখন গাড়ীত এইদৰে গুৰু আসন প্ৰতিষ্ঠা কৰি সকলোৱে এই ধৰণে মাংগলিক অনুষ্ঠানেৰে আগবাঢ়িছে আৰু সাতক উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে দৰঙৰ গাঁৱে গাঁৱে এই ধৰণৰ আজি হোলী উপলক্ষে বিশেষকৈ পূৰ্ণিমা উপলক্ষে এই ধৰণৰ ব্যাপক ৰেলীৰ আয়োজন কৰা হৈছে সকলোৱে ওলাই আহি আনন্দ কৰিছে মই আপোনাৰ ফালে আহিছোঁ হয় আপোনাৰ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীক ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া শইকীয়াপাৰা আদৰ্শ গাঁৱৰ এটা আদৰ্শ বুলি ক'ব লাগিব এই পৰম্পৰাগতভাৱে চলি আহিছে এই ফাকুৱা উৎসৱ দৌল যাত্ৰা আমাৰ ভাগৱত শোভাযাত্ৰা ৰাতিপুৱা প্ৰাতঃস্মৰণ হৈছে এতিয়া ভাগৱত শোভাযাত্ৰা নামঘৰত আকৌ আমাৰ এতিয়া নাম প্ৰসংগ চলি আছে আৰু যিটো সনাতন সংস্কৃতিৰ পৰম্পৰা যিটো আমাৰ সংস্কৃতি আমি ইয়াতে দাঙি ধৰিছোঁ এই পৰম্পৰাটো আমাৰ আগৰ পৰা চলি আহিছে ভৱিষ্যত প্ৰজন্মই যাতে বৰ্তমান যিভাৱে বেলেগ ফালে এটা গতি কৰিছে সেই গতিটো আমাৰ ইয়াতে আমি যাব দিয়া নাই এটা আধ্যাত্মিকতাৰ পৰিৱেশৰ মাজেৰে আমি এই হোলী উৎসৱ তথা ফাকুৱা উদযাপন কৰিছোঁ এই ধৰণে গানৰ উৎসৱ আৰু গুৰু গোসাঁই আসন প্ৰতিষ্ঠা কৰি সকলোৱে এই ধৰণৰ অনুষ্ঠান কৰা হৈছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশ এতিয়া গাঁৱে গাঁৱে প্ৰতিখন গাঁৱে গাঁৱে এই ধৰণৰ আনন্দ উৎসৱ আৰু এই মুহূৰ্তত আমি উপস্থিত শইকীয়াপাৰাত আৰু শইকীয়াপাৰাতো এই ধৰণে সকলোৱে হোলী উপলক্ষে এইদৰে মাংগলিক শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে